কৃষ্ণ পরম কৃপালু বান্ধব সমস্ত আয় মাতৃ সমস্ত আমি ক্রমশ নিগম হস্ত মহাভাগবত ভাগৰ পৰ্যালোচনা তথা ভগৱন্তৰ গুণানুকীৰ্তন সন্নিবিষ্ট হৈ থকা নিহিত হৈ থকা আমি গীতাশাস্ত্ৰ আদি সকলোৰে পৰা কিছু কিছু শাস্ত্ৰৰ সাৰ বিচাৰি আমি কিছু বস্তু আপোনাসৱৰ জ্ঞাতাৰ্থে আমি আমাৰ চেনেল যোগে প্ৰকাশ কৰিছোঁ আৰু সেই আমাৰ প্ৰকাশিত ভিডিঅ'সমূহ আপোনাসৱে উপভোগ কৰিছে আৰু উপভোগ কৰি তাৰ পৰা কি পাইছে আপোনাসৱে সেই ভিডিঅ'সমূহ উপভোগ কৰাৰ পাছত আপোনাসৱে যে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, সেয়া হৈছে আপোনাসৱৰ আমাৰ প্ৰতি আশীৰ্বাদ আৰু আমাৰ প্ৰতি এই আশীৰ্বাদ আপোনাসৱৰ অটুট থাকক তাৰ এই কামনাৰে আমি আপোনাসৱৰ চৰণত সেৱা ধৰিছোঁ। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃতৰ পৰমহন্তোষে পান কৰিল যিজনে তাৰ অন্যত্ৰ ৰসতৰতি নাই অন্যত্ৰ কৃষ্ণ। এই মহাভাগৱত শাস্ত্ৰভাগ মহামুনি ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 ভাগ পুৰাণ তেওঁ প্ৰণয়ন কৰাৰ পাছতো বদৰিকাশ্ৰমত তেওঁ উগুল থুগুলভাৱে থকা অৱস্থাত তেওঁ উচ-পিচ কৰি থকা অৱস্থাত ভগৱন্তই নাৰদ অৱতাৰত তেওঁ নিজে গৈ বেদব্যাসক তেওঁ গুৰুৰূপে দেখা দিছিল আৰু সেই সময়ত যিহেতু বেদব্যাস উগুল থুগুল হৈ আছিল তেওঁ নাৰদ মুনিৰ দৰ্শন পোৱাৰ পাছতেই নাৰদ মুনিক তেওঁ উপযুক্ত আসনত উপবেশন কৰাই গুৰুৰূপে তেওঁক গ্ৰহণ কৰিলে আৰু ভগৱন্ত যিহেতু নাৰদ অৱতাৰত তেওঁৰ নাৰদ ৰূপেৰেই বেদব্যাসৰ ওচৰ চাপিছে ভগৱন্তয়ো তেওঁক বেদব্যাসক শিষ্যৰূপে গ্ৰহণ কৰিছে আৰু তেতিয়াই আগম শাস্ত্ৰ তেওঁ যিহেতু 17 ভাগ পুৰাণ 4 বেদ 14 শাস্ত্ৰ তেওঁ প্ৰণয়ন কৰিলে এই সমস্ত যে আগম সেই কথাখিনি নাৰদ মুনিয়ে দেৱৰ্ষি নাৰদে ব্যাসদেৱক বুজাই দিছিল আৰু ভগৱন্তই অৰ্থাৎ দেৱৰ্ষি নাৰদে বেদব্যাসক নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ
ৰচনা কৰাৰ গধুৰ দায়িত্ব তেওঁক প্ৰদান কৰিলে। নাৰদ মুনিৰ উপদেশ মতেই নিগম শাস্ত্ৰ মহাভাগৱত ভাগ ৰচনা কৰি বেদব্যাস তেতিয়া তেওঁৰ চিত্ত শান্ত হৈছিল, যিহেতু তেওঁ গুৰুৰূপে নাৰদক লগ পাইছিল আৰু নাৰদৰ উপদেশত তেওঁ নিগম শাস্ত্ৰ মহাভাগৱত ভাগ প্ৰণয়ন কৰাৰ উপদেশ পাইছিল। আৰু সেয়েহে নিগম শাস্ত্ৰ মহাভাগৱত ভাগক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই মহাভাগৱত অৰ্থাৎ সৰ্বশাস্ত্ৰৰ শিৰোমণি বুলি মাধৱদেৱ গুৰুজনাই প্ৰকাশ কৰিছে, য'ত ভগৱন্তৰ গুণানুকীৰ্তন সন্নিৱিষ্ট হৈ আছে। এই ভগৱন্তৰ গুণানুকীৰ্তন সন্নিৱিষ্ট হৈ থকা সমশাস্ত্ৰই ভগৱন্তৰ গুণানুকীৰ্তনকেই প্ৰকাশ কৰিছে। আৰু এই ভগৱন্তৰ গুণানুকীৰ্তন সন্নিৱিষ্ট হৈ থকা এই শাস্ত্ৰভাগ হৈছে মহাভাগৱত। মহাভাগৱত সমস্ত বেদান্তৰ সাৰ, বেদ আৰু বেদান্তৰ সাৰ মহাভাগৱত শাস্ত্ৰ। এই ঘোষাভাগে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়। এই পুৰাণ সূৰ্য মহাভাগৱত ভাগৰ ৰস, ইয়াক অমৃত বুলি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰকাশ কৰিছে। এই অমৃত যি পান কৰিব পাৰিছে, যিজনে পৰম সন্তোষ মনেৰে এই অমৃত পান কৰিব পাৰিছে, তেওঁ আৰু অন্য কোনো ৰসত তেওঁৰ ৰতি নাই। গতিকে তেওঁ অন্য ৰসৰ কথা তেওঁ চিন্তা নকৰে। আমি আজি এই শিৰোমণি শাস্ত্ৰভাগৰ মাধৱদেৱ গুৰুজনাই যে তেওঁৰ নামঘোষা শাস্ত্ৰতো এই শাস্ত্ৰভাগৰ বিষয়ে তেওঁ প্ৰকাশ কৰিছে। আমি তাকেহে ক'বলৈ গৈ এই ভাগ ঘোষা আমি পাঠ কৰিলোঁ। এই সৰ্বশাস্ত্ৰ শিৰোমণি মহাভাগৱত শাস্ত্ৰ, বেদ বেদান্ত আদি সকলোতে প্ৰকাশিত সকলো কাৰণৰ কাৰণেই হৈছে পৰম পুৰুষ পৰমেশ্বৰ ভগৱান। আৰু সেয়েহে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ লীলা, গুণ লীলা য'ত প্ৰকাশিত হৈছে, য'ত বৰ্ণনা কৰিছে, সেয়ে হৈছে ভাগৱত। ভগৱন্তই নিজেই প্ৰকাশ কৰিছে। আমি এভাগ বৰগীতত পাইছোঁ যে তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হয় জীৱ সেহি গুণ গায়। ভগৱন্তই যি গুণ কৰ্ম আদি প্ৰকাশ কৰিছে, তেওঁ লীলা অৱতাৰৰ মাজেদি যি কৰ্ম প্ৰকাশ কৰিলে, সেয়াই হৈছে তেওঁৰ গুণ। আৰু সেই গুণকেই আমি যদি কীৰ্তন কৰোঁ একান্ত ভকত হবে, য'ত তেওঁৰ সেই লীলা কীৰ্তন, তেওঁৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন আদি কৰে, ভগৱন্তই আহি তাতেই বোলে স্থিতি লয়। তেওঁ একান্ত ভকত হবৰ সংগত বোলে তেওঁৰ গুণানুকীৰ্তন তেওঁ আহি শ্ৰৱণ কৰে। এই শাস্ত্ৰভাগ মহাশাস্ত্ৰ, এই ভাগৱত ভাগৰ প্ৰথম স্কন্ধৰ পৰা দশম স্কন্ধ পৰ্যন্ত, দশম নহয় আমাৰ দ্বাদশ স্কন্ধ পৰ্যন্ত প্ৰত্যেক স্কন্ধতেই কৃষ্ণৰেই গুণানুকীৰ্তন প্ৰকাশ পাইছে। তথাপি তেওঁৰ
পুৰুষ অৱতাৰত তেওঁৰ সৃষ্টিতত্ত্ব, তেওঁৰ অৱতাৰ, তেওঁৰ ভক্তি আদি সকলো প্ৰকাশ কৰিবৰ কাৰণে দশম স্কন্ধত পূৰ্ণ কৃষ্ণ ভগৱন্তক পূৰ্ণৰূপে দেখুৱাইছে। তেওঁৰ লীলা, তেওঁৰ গুণ, তেওঁৰ যি কাৰ্য, এইসমূহ প্ৰকাশ কৰিছে এই দশম স্কন্ধ ভাগৱতত। যিজন ভগৱন্ত সৰ্বব্যাপী, সৰ্বগুণাকৰ, সৰ্ববিৰাজমান, নিৰ্গুণ, নিৰ্মল, এই নিৰঞ্জন ভগৱানৰ গুণ প্ৰকাশ কৰিবলৈ ভগৱানৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ লীলা এই দশম স্কন্ধতেই প্ৰকাশ কৰিছে। সেয়েহে দশম স্কন্ধ ভাগৱততেই তেওঁৰ লীলা, তেওঁৰ চৰিত্ৰ, তেওঁৰ গুণানুকীৰ্তন শুনিবৰ বাবে ভকত বৈষ্ণৱ সমস্তই দশম স্কন্ধ ভাগৱতকে বেছি গুৰুত্ব দিয়া দেখা যায়। আমি এইটোও বুজা দৰকাৰ যে দশম স্কন্ধ ভাগৱতত যিহেতু পূৰ্ণ কৃষ্ণ ভগৱন্তৰ অৱতাৰ বিষয়ে সম্পূৰ্ণ প্ৰকাশ কৰিছে, ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ যি আমাক সুবিধা দিছে, ভগৱন্তৰ পূৰ্ণ কৃষ্ণ ভগৱন্তৰ পুৰুষ অৱতাৰ এই দশম স্কন্ধত যেনেকৈ দেখুৱাইছে, আমি যদি ভগৱন্তৰ পুৰুষ অৱতাৰ সম্পৰ্কে আমি দৰকাৰ হয় যদি জানিবলৈ, আৰু যদি আমি জানিবলৈ যত্ন কৰোঁ, তেন্তে আমি প্ৰথমেই জানিব লাগিব যে এই দশম স্কন্ধতে জৰাসন্ধৰো জন্ম দেখুৱাইছে। জৰাসন্ধ অজ্ঞান আৰু অবিদ্যাৰ যি সন্ধি, সেই হৈছে জৰাসন্ধ। আমি অন্তৰৰ পৰা আমাৰ অজ্ঞান আৰু অবিদ্যাক দূৰ কৰি একমাত্ৰ ভগৱন্তক আমি চিন্তা কৰিব পাৰিলেই যে সৰ্ববিৰাজমান, নিৰ্গুণ, নিৰাকাৰ, নিৰঞ্জন এই ভগৱন্তক আমি লগ পাব পাৰিম। সেই কথা শাস্ত্ৰই বাৰে বাৰে আমাক প্ৰকাশ কৰি দেখুৱাইছে। মহাভাগৱত শাস্ত্ৰত বিশেষকৈ আমাক ভক্তিৰ ওপৰত বেছি গুৰুত্ব দিছে। ইয়াত সাধন ভক্তি আৰু সাধ্য ভক্তিৰ কথা প্ৰকাশ কৰিছে। সাধন ভক্তিৰ দ্বাৰা যি আমাৰ অচলা ভক্তি লাভ হৈছে, তাক সাধ্য ভক্তি বুলি প্ৰকাশ কৰিছে, যাক মহাভাগৱত শাস্ত্ৰভাগে ধৰ্ম, অৰ্থ, কাম, মোক্ষ চাৰি পুৰুষাৰ্থৰ বাহিৰেও এই সপ্ৰেম ভকতি বা ভক্তি যোগক পঞ্চম পুৰুষাৰ্থ বুলি প্ৰকাশ কৰিছে। আমি এই পঞ্চম পুৰুষাৰ্থ লাভ কৰিবৰ বাবে ভক্তি যোগ আমি অৱলম্বন কৰিব লাগিব একমাত্ৰ গুৰুৰ জৰিয়তে। যেনেকৈ উগুল থুগুল মনেৰে থকা বেদব্যাসে উপযুক্ত গুৰুৰ সন্ধান পায়, গুৰুৰ সান্নিধ্যত যেনেকৈ তেওঁ নিগম শাস্ত্ৰ মহাভাগৱত ভাগ ৰচনা কৰি মহাভাগৱত প্ৰণয়ন কৰি তেওঁৰ চিত্ত শান্ত হৈছিল, ঠিক তেনেকৈ আমি ভক্তি যোগ অৱলম্বনেৰে উপযুক্ত গুৰুৰ ওচৰত আমি দীক্ষা গ্ৰহণ কৰি গুৰুৰ পথ প্ৰদৰ্শন যেতিয়া আমি উপযুক্ত গুৰুৰ পৰা পাম, আমি সেইমতে আগবাঢ়ি গৈ গুৰুৰ জৰিয়তে আমি ভগৱন্ত দৰ্শন হ'ব বুলি আশা কৰিব পাৰোঁ। আমাৰ 5 প্ৰকাৰ মুক্তি, সালোক্য, সাযুজ্য, সামীপ্য আৰু লীন মুক্তি। যিসকল সপ্ৰেম ভকতিত লিপ্ত একান্ত ভকত, সেইসকলে আমাৰ
এই পাঁচবিধ ভকতিৰ ভিতৰত কোনো ভকতিকে তেওঁলোকে ইচ্ছা কৰা নাই। আনকি কপিল ভগৱানৰ মাতৃ দেৱহতীও প্ৰকাশ কৰিছিল, নলাগে লীন মুকুতিকো তথা নাহি হৰি পদ পংকজ যথা। য'ত হৰিৰ পদ চিন্তনৰ কোনো ব্যৱস্থা নাই, তেনেধৰণৰ লীন মুক্তিও একান্ত ভকত সমস্তই বাঞ্ছা কৰা নাই। পাঁচবিধ মুক্তিৰ ভিতৰত লীন মুক্তিকে শ্ৰেষ্ঠ বুলি ভাবিলেও একান্ত ভক্ত সমস্তই লীন মুক্তিকো বাঞ্ছা কৰা নাই। একমাত্ৰ হৰিৰ পদ পংকজত কেনেকৈ সেৱা কৰিব পাৰিব, এইহে একান্ত ভকত সমস্তৰ কামনা। সেয়েহে এই পঞ্চম ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি পুৰুষাৰ্থৰ লগত পঞ্চম পুৰুষাৰ্থ এই সপ্ৰেম ভকতি বা ভক্তিৰ যোগ অৱলম্বনেৰে গুৰুৰ আশ্ৰয়ত আমি একমাত্ৰ ভগৱন্তৰ পথ দৰ্শন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু এনেদৰেই আপোনাসৱৰ জ্ঞাতাৰ্থে এই নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ ব্যাখ্যা আমি ব্যাখ্যা আগবঢ়াবৰ আমাৰ শক্তি নাই। আমি আমাৰ শক্তিৰে যিমানখিনি আপোনাসৱৰ উদ্দেশ্যে আগবঢ়াব পাৰোঁ, আমি সিমানখিনি আপোনাসৱৰ উদ্দেশ্যে আগবঢ়াই যাম। ইয়াৰ বাবেই আপোনাসৱৰ চৰণত আমি প্ৰণাম জনাই আমাৰ যে 500 ছাবস্ক্ৰাইবাৰ অৰ্থাৎ 500 দৰ্শকে 500 জন দৰ্শকে আমাৰ প্ৰতি যি সহায়, আমাৰ প্ৰতি যি আশীৰ্বাদ আগবঢ়াইছে, আমি সবাৰ চৰণত প্ৰণাম জনাইছোঁ। পুনৰবাৰ সবাৰ চৰণত আমি প্ৰণাম জনাইছোঁ, যাতে সকলোৱে আমাৰ প্ৰতি এই আশীৰ্বাদ প্ৰদান কৰে। এই আপোনাসৱৰ চৰণত আমাৰ প্ৰাৰ্থনা। এই প্ৰাৰ্থনা জনাই আমি আমাৰ আজিৰ এই ভিডিঅ'টিৰ সমাপ্তি ঘটাইছোঁ। কৃষ্ণ হৰি।